16 চনত ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত অসমৰ 46 গৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছিলে যে বিজেপিক ভোট দিব নালাগে আৰু তেতিয়া যিসকলে কৈছিলে বিজেপিক ভোট দিব লাগে তাৰে মাজৰে এজনে নিতুমণি শইকীয়া ডাঙৰীয়াই এতিয়া উভতি চাইছে মানে এইটো আমি জাতীয় জীৱনৰ এইবিলাক এটা এটা দিনলিপি যে এদিন যিটো কথা উভতি ধৰা হৈছিলে আজি সেই কথাটোক দেৰিকে হলেও একেখিনি মানুহে স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে। সিদিনাখন এখন সংবাদ মেলত কৈছে বহুতে যে আমি এনেকে কাৰণে মানে কংগ্ৰেছক আঁতৰাই পঠাইছিলো, কিন্তু এতিয়া আকৌ সেইখিনি মানুহে কৈছে যে বিজেপিক আমি কিয় ভোট দিব নালাগে। এতিয়া মই ভাবো যে বৌদ্ধিক জগতে ইলেকশ্যনৰ মিটিঙত গৈ ভাষণ নিদিব পাৰে, কিন্তু বুদ্ধিক জগতে অসমীয়া জাতীয় জীৱনৰ নেতৃত্ব লওঁতেও কেতিয়াবা কেতিয়াবা যে ভুল নিৰ্দেশনা দি পায়, কেতিয়াবা সঠিক পথটোৰ পৰা ফালৰি কাটি নিবৰ কাৰণেও যে বুদ্ধিক জগতে কৰবাত নিজৰ দায়িত্ব সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই যেন কথাবিলাক এতিয়া নতুনকে আলোচনা হৈছে, যিবিলাক কথা আমি দল হিচাপে আগৰ পৰা কৈ আছো। এতিয়া আমাৰ নিতুমণি শইকীয়াই যিখন লিখিছে বিজেপিক কিয়, আৰু তাৰপিছত আমাৰ জিতুমণি বৰাৰ পিতৃভূমি, এতিয়া কালিও পেপাৰত ওলাইছে যে চাইনাই কিমান ডাঙৰ বৃহৎ নদী বান্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত বনাবৰ কাৰণে চেষ্টা কৰি আছে, ইতিমধ্যে পৰিকল্পনা কৰিছে। কিন্তু আমাৰ অসমীয়া জাতিৰ নৈতিক অধিকাৰ আছে নাই নদী বান্ধৰ বিৰুদ্ধে কথা কোৱা? কাৰণ নদী বান্ধৰ 2000 মেগাৱাট নদী বান্ধৰ ক্ষেত্ৰত আমাৰ স্থিতিটো কেনেকুৱা? এই কথাবিলাক এতিয়া যেতিয়া বৌদ্ধিক জগতে আলোচনা কৰিছে আৰু গ্ৰন্থমেলাত এই কিতাপবিলাক আহিছে, মই ভাবো যে নতুন প্ৰজন্মটোৱেও এতিয়া সেই বিতৰ্কটোত অধ্যয়নৰ মাজেদি ভাগ লোৱাৰ সুযোগ পাব। আৰু মই ভাবিছো যে মই ভাবি আছিলো দেৰি হৈছে বুলি, এতিয়া মই ভাবিছো নহয়, সঠিক সময়তে আলোচনা আৰম্ভ হৈছে আৰু এই আলোচনাই অসমীয়া জাতিক এটা নতুন ৰূপ দিব, যিটো জাতীয় সত্তাৰ প্ৰতি যিটো ভাবুকি, ভাষাৰ প্ৰতি যিটো ভাবুকি, জাতীয় জীৱনৰ সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতি যিটো ভাবুকি, সেইটো মই ভাবো যে আমাৰ অসমীয়া যিসকল স্বনামধন্য সাহিত্যিক, অভিজ্ঞতাৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ যিসকল সাহিত্যিক, তেওঁলোকে এতিয়া জাতীয় জীৱনৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত যেতিয়া কিতাপ লিখা আৰম্ভ কৰিছে, বহুকেইখন কিতাপ মই কিনিছো, মই সব নামবিলাক এতিয়া কৈ দিব পৰা নাই। মই ভাবিছো যে জাতি এটা সঠিক পথৰ সন্ধান খুব সোনকালে আমি পাম।